লছ হ'লেও আমাৰ 650 ইমানটোমান লছ হ'ব, তাতকৈ বেছি লছ নহয়। প্ৰফিট হ'লে আমি 1800-2000 টকালৈ চাম, ৱেইট কৰিম কি হয় ইমানটো দে। আগতে চাবলৈ হ'লে আমাৰ দেখিছে এইকণ কিনো আজি দিনটো এইডোখৰতে হোল্ড কৰি আছিলে বহুত টাইম। নতুনকৈ বেকআউট কৰিছে, বেকআউট কৰাৰ পিছত এটা ৰিটেষ্ট কৰিছে, ৰিটেষ্ট কৰাৰ লগে লগে আমি এইডোখৰত ট্ৰেড লৈছোঁ। যদি আপুনি এনেকৈ ধৰিব পৰা নাই, দেখিছে এইডোখৰত হোল্ড কৰি আছে, এডাল বুলিছ কেণ্ডেল আৰু ৰিটেষ্ট কৰিছে, ৰিটেষ্ট কৰি আপচাইড যাব লাগে। প্ৰাইজ একশ্যন সদায় চিধা চিধিকৈ এনেকৈ আপচাইড নাযায়, চিধাকৈ নাযায়, এনেকৈ যাব। আমি বাই কৰিছোঁ এইটো লেভেলত। টাৰ্গেট ৰিচিভ হৈ যাব লাগে। কি হয় চাওঁ, লছ হ'লেও আমাৰ কোনো কথা নাই, ৰিস্ক মেনেজমেণ্ট কৰি কাম কৰি তেল লোৱাৰ পিছত আৰু SL বা নহ'লে টাৰ্গেট দুটা বাঢ়ি বেলেগ একো নাই, টাৰ্গেট বা SL হ'ব। সেইটো কাৰণে ইমান চাই থাকিবলৈ কাম নাই, ট্ৰেড ল'লে SLটো লগাই দিব, টাৰ্গেটটো নলগালেও নাই, কিন্তু SLটো প্ৰপাৰ SL লগাই কাম কৰিব। চেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে, কেণ্ডেলত যদি আমি ওপৰফালে যাওঁ সেইটো আপাৰ উইক বুলি কোৱা হয়, ওপৰৰ পৰা চেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে। আৰু এডাল কেণ্ডেল আমি ৱেইট কৰিম, যদি ৰেড কেণ্ডেল হ'লে আমি কাটি দিম, যিটো প্ৰফিট হয় আমাৰ সেইটোৱে হ'ব। আৰু ওপৰফালৰ উইক বনালে আমি গম পাওঁ আপাৰ উইক, মানে ওপৰৰ পৰা চেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে ওপৰফালৰ। আকৌ বাইং এক্টিভিটি তলৰ পৰা বাই কৰিছে, জোৰ দিছে, মানে এইডোখৰত এটা ৰেজিষ্টেণ্ট লেভেল। মানে অলপ ধৈৰ্য ধৰিব লাগিব মানে টাৰ্গেটটো ৰিচিভ কৰিবৰ কাৰণে। আৰু তলৰ পৰা যেতিয়া উইক বনে ন, লোৱাৰ উইক বুলি কোৱা হয়, ওপৰৰ পৰা বনাডালৰ আপাৰ উইক বুলি কোৱা হয়। আপাৰ উইকডাল যদি ওপৰৰ পৰা বনে তেতিয়া চেলিং এক্টিভিটি দেখিবলৈ পোৱা যায়, আৰু তলৰ পৰা যদি লোৱাৰ উইক বনে তেতিয়া মানে আপোনাৰ বাইং ছাইড, মানে প্ৰেচাৰটো বাইং ছাইডত হয় বুলি ক'ব পাৰি। মানে হ'লেও আমি ৱেইট কৰিব লাগিব, আমাৰ ধুনীয়া টাৰ্গেট ৰিচিভ হৈ যাব, অলপ ৱেইট কৰিলে হ'ল। দেখিছে ন, বাইং এক্টিভিটি হৈ আৰম্ভ হ'ল, আৰু ভলিউম দেখিছে কিমান হেভি ভলিউম আহিছে। এই তলৰফালে মন কৰিব, এইফালে তলৰফালে এডাল ভলিউম হয়। আপুনি যদি এই কেণ্ডেলডালত মাৰ্ক কৰি ৰাখে, এইফালে মন কৰিব, এইডোখৰত এইটো লেভেলত মাৰ্ক কৰিব, এইডোখৰত চাব, দেখিছে ন 4000 কোৱান্টিটি, মানে এই তাত দেখাইছে 4.92K মানে ভলিউম এক্টিভিটি হৈছে এইডোখৰত এই কেণ্ডেলত। নেক্সট কেণ্ডেলত যদি চাই 279টা কোৱান্টিটি দেখিবলৈ পোৱা গৈছিল। এইডোখৰত বেছি বাঢ়িছে, মানে এইডোখৰত বেছিকৈ এগ্ৰেছিভ হৈছে বায়াৰ। আমি অলপ ৱেইট কৰিব লাগিব টাৰ্গেটৰ কাৰণে, ৱেইট কৰিম আমি। হৈ যাব, এইটো টাৰ্গেট ৰিচিভ হৈ যাব, ৱেইট কৰিব লাগিব অলপ। বৰ্তমান যদি আমি প্ৰফিট চাওঁ, আমাৰ প্ৰফিট বাঢ়িলে 2021। আমি ৱেইট কৰিম, কেণ্ডেল ভাল কেণ্ডেল বনিব আৰু আপচাইড যোৱা চান্স আছে আমাৰ। ঠিক আছে কেণ্ডেল, আমি কাম এটা কৰোঁ, ইয়াত প্ৰফিট বুক কৰি দিওঁ, আমাৰ যথেষ্ট প্ৰফিট হৈ গ'ল অলৰেডি। প্ৰফিট বুক কৰি দিলোঁ, 2300 টকা আমাৰ প্ৰফিট হ'ল। ঠিক আছে, দেখিছে 2300 টকা, কি ধুনীয়াকৈ আৰামত আমি প্ৰফিট বুক কৰিলোঁ ন, কোনো দৌৰা দৌৰি কৰিবলৈ কাম নাই।